Tua Kaunselor Mereka Hadisah ada hilang jadi mereka tidak ada mukul-mukul. বাসগৃহ বহু প্ৰত্যাশিত তোৰণৰ আজি আধাৰে স্থাপন কৰিছে আমাৰ সন্মানীয় জাগৃত সমষ্টিৰ বিধায়ক তথা ইয়াৰ পিছতে আমি আনজনাম জাগৃত আনজনাম পলি বুঢ়া গোহাঁই পাতৰ তেখেতক আদৰণি জনাম ডেভেলপমেণ্ট অথৰিটি তেখেতসকলেও সুন্দৰভাৱে ডাঙৰীয়াক বিশেষভাৱে আমাৰ যিকোনো ক্ষেত্ৰতে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ অতিকৈ আনন্দিত আজি আমাৰ তিৱা কাউন্সিলৰ অনুদানৰে আমাৰ গোভা দেউৰজাৰ ঘৰৰ সন্মুখত এটা দুৱাৰ বা গেটৰ আমি আধাৰশিলা কৰিলোঁ। আমাৰ এইটো বহুদিনীয়া এটা অভাৱ আছিলে। আমাৰ তিৱা কাউন্সিলৰ পৰা আমাৰ সদস্য খগেন দাস ডাঙৰীয়াই এই কামটো চেংচন কৰিছে খুব ভালদৰে। সৰু কাম যদিও মই গুৰুত্বপূৰ্ণ অত্যন্ত সেইকাৰণে আহিছোঁ। দেখাত কামটো খুব সৰু কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ, সেইকাৰণে মই নিজে আহি মোৰ নিজ হাতেৰে আধাৰশিলা কৰিছোঁ। আশা ৰাখিছোঁ এই দুৱাৰখন খুব ভালদৰে হ'ব আৰু আমাৰ এই ৰজাগৃহৰ সৌন্দৰ্য বৰ্ধন হ'ব। সঁচাকৈ আজি আমাৰ বাবে এটা আনন্দৰ বতৰা, কিয়নো তিৱা ছাত্ৰ পৰিষদৰ যি 2025-26 বৰ্ষৰ আবণ্টিত ধনৰাশিৰে আজি আমি তিৱা ৰজা দীপসিং দেউৰজাৰ মূল ঘৰৰ মূল তোৰণখন আজি আমি মাননীয় মন্ত্ৰী জাগৃত সমষ্টিৰ বিধায়ক শ্ৰদ্ধাৰ শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়াৰ হাতেৰে আমি আজি আধাৰশিলা স্থাপন কৰোঁ আৰু এই আধাৰশিলাৰ জৰিয়তে আমি কালিৰ পৰা এই গেটখনৰ কামটো আৰম্ভ কৰিম। সঁচাকৈ আমাৰ জাগৃতবাসীৰ বাবে এটা আনন্দৰ বতৰা আৰু তেখেতে আমাৰ যি জাগৃতৰ উন্নয়নৰ যি ক্ষেত্ৰত যিখিনি তেওঁ কাম কৰি গৈছে তাৰ ক্ষেত্ৰত গোটেই ৰাইজখিনিয়ে প্ৰশংসা কৰিছে তেখেতক। ধন্যবাদ জনালোঁ মাননীয় মন্ত্ৰী মহোদয়লৈকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।